জনাব লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ নাহৰকটীৰ অইলৰ তৈলখাদত মূৰত পাইপ পৰি কৰ্মচাৰী শোকাবহৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য এছিয়ান ড্ৰিল টেক নামৰ ব্যক্তিগত ঠিকা প্ৰতিষ্ঠানৰ ৰিকটোত এবছৰৰ পূৰ্বে সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনা এই দুৰ্ঘটনাত দুলিয়াজানৰ মৌমাৰী অঞ্চলৰ জিন্তু পাঠক নামৰ এগৰাকী কৰ্মচাৰীৰ গাত লোহাৰ প্লেট পৰি চিৰজীৱনৰ বাবে পংগু হৈছিল দুৰ্ভাগ্যে কৰ্মচাৰীগৰাকীৰ সংবাদ মাধ্যমৰ আগত বিস্ফোৰক স্বীকাৰোক্তি পুৰণি সা সৰঞ্জাম ব্যৱহাৰ কৰি ৰিক্স চলাই আছে এছিয়ান ড্ৰিল টেক নামৰ বিতৰ্কিত ঠিকা প্ৰতিষ্ঠানটোৱে লগতে কৰ্মৰত শ্ৰমিকসকলক সুৰক্ষামূলক কোনো ধৰণৰ ব্যৱস্থা প্ৰদান কৰা নাই অইল কৰ্তৃপক্ষই অধিক মুনাফাৰ বাবে একাংশ ব্যক্তিগত ঠিকা প্ৰতিষ্ঠানক পুৰণি সা সৰঞ্জামৰ ব্যৱহৃত যন্ত্ৰপাতিৰে খনন আৰু উৎপাদন কৰিবলৈ নিবিদা প্ৰদান কৰি আহিছে উল্লেখ্য যে যোৱা দেওবাৰে নাহৰকটীৰ বাঁহধাৰী অঞ্চলত অৱস্থিত অইল ইণ্ডিয়া লিমিটেডৰ NHK 40 নম্বৰৰ তৈলখাদত এছিয়ান ড্ৰিল টেক নামৰ এটা ব্যক্তিগত ঠিকা প্ৰতিষ্ঠানত কৰ্মৰত অৱস্থাত হঠাৎ লোহাৰ পাইপ খহি অহাৰ ফলতেই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় এই দুৰ্ঘটনাত চাচনিৰ হুদৰ পৰা কৌৰি জানগাঁৱৰ কিৰণ গগৈ নামৰ শ্ৰমিকগৰাকী থিতাতে নিহত হৈছিল ইফালে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত টেঙাখাটৰ মোহন সোণোৱাল সংকটজনক অৱস্থাত বৰ্তমান ডিব্ৰুগড় স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ইফালে স্থানীয় ৰাইজৰ অভিযোগতে ঘটনাৰ পিছতেই যিদৰে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ সৰব হৈছে কিন্তু সেই সময়তে দুলিয়াজানৰ বিধায়ক তেৰছ গোৱালাই নিৰাপদ দূৰত্বত অৱস্থান কৰিছে দুৰ্ঘটনা সংঘটিত হোৱা ৰিকটো তেৰছ গোৱালাৰ অতি ঘনিষ্ঠ এগৰাকী জড়িত থকাৰ বুলিও মন্তব্য কৰে ৰাইজে মোৰ ফালৰ পৰা বিশেষকৈ ক'বলগীয়া এইটোৱে অইল ইণ্ডিয়াৰ যি ছেফটি আছে ছেফটি ভালকৈ ইনস্পেকশ্যন নকৰাৰ দুখতে আজি এই ঘটনাবিলাক এটাৰ পিছত এটা হ'বলৈ ধৰিছে আজি মোৰ ক্ষেত্ৰত যি হ'ল আজি এবছৰ দিন হ'ল মোৰ জীৱনটো মানে কি মৃত্যুৰ মুখত পৰা বুলিয়ে ক'ব লাগিব কাৰণ মোৰ নাভিৰ পৰা তলৰ চোৱা যেতিয়া কাম নাই মোৰ কোনো অৰ্থ নাইকিয়া নিচিনা এটা জীৱন মই অতিবাহিত কৰি আছোঁ আৰু আজি যোৱাকালি যিজন সতীৰ্থ হেৰুৱালোঁ তাৰ নিচিনাই গতি মোৰো হৈছিলে ভগৱানৰ কোন হেৰিত নাজানো আৰু মই জীয়াই অন্ততঃ মুখৰ মাতষাৰ দিব পৰা হ'লোঁ কিন্তু কালি যিজন সতীৰ্থক হেৰুৱালোঁ গোটেই যিমান টকা পইচা দিলেও সেইজন সতীৰ্থক আমি আৰু ঘূৰাই নাপাওঁ আৰু মোৰ ক্ষেত্ৰত হোৱা দিনাখনেই আমি ছেফটি বাৰম্বাৰ কৈছিলোঁ যে ভালকৈ ইনস্পেকশ্যন নকৰাকৈ কোনো যেন কাম নকৰে কাম বন নকৰিব পাৰে মোৰ ফালৰ পৰা অনুৰোধ আগতো এজন পুনৰবাৰ যেন মোৰ নিচিনা আৰু এজন জিন্তু পাঠক ধনী ক্ষতি নহয় কিন্তু ভগৱানৰ কাৰ হেৰিত পৰি পিনে আৰু এজন শ্ৰমিক হেৰুৱালোঁ সেইটো অৱশ্যে ওপৰৱালাই জানিব আৰু দ্বিতীয়তে আৰু এটা কথা ক'বলগীয়া আছে এই ক্ষেত্ৰত ঠিকা প্ৰতিষ্ঠানবিলাকক ঠিকাটো দি দিয়ে অইল ইণ্ডিয়াই এৰা মন্তব্য কৰে সম্পূৰ্ণ খৰচা বহন কৰিবলৈ সম্পূৰ্ণ দায়িত্ব এজন শ্ৰমিকৰ সেই ঠিকা প্ৰতিষ্ঠানটোৰ ওপৰত ঠেলি দিয়ে কিন্তু সেই ঠিকা প্ৰতিষ্ঠানটোৱে কিভাৱে কেনেকৈ চলায় সেইটো মাননীয় মুখ্যমন্ত্ৰীৰ থ্ৰুৱেদি স্থানীয় বিধায়কৰ কথাটো হ'ল কালি যিটো ঘটনা সংঘটিত হ'ল যিটো আচলতে ঘটনা নহয় দুৰ্ঘটনা কিৰণ মোৰ ভাতৃৰ প্ৰতি আচলতে খুব ভাল এটা সম্পৰ্ক আছিলে খুব ভদ্ৰ অমায়িক স্বভাৱৰ এজন ল'ৰা ব্যক্তিগত কোম্পানীত চাকৰি কৰিবলৈ গৈ আচলতে জীৱনটো নিজৰ পৰিচালনা কৰিবৰ কাৰণে জীৱনটো জীয়াই থাকিবৰ কাৰণে সংগ্ৰামখনত গৈ আচলতে কালি শ্বহীদ বৰণ কৰিলে সেইটো কথাটো আচলতে আমি দুলিয়াজান যুৱ সংঘ তথা স্থানীয় ৰাইজৰ তৰফৰ পৰা আমি খুব সুখ প্ৰকাশ কৰিছোঁ আৰু তেনেধৰণৰ ঘটনা আচলতে আমি কেতিয়াও আশা নকৰোঁ বা অনাকাংক্ষিত এটা ঘটনা কিন্তু ডাঙৰ কথাটো হ'ল যদিও অনাকাংক্ষিত এই ঘটনাটো যেন জানি বুজি আচলতে এইটো এটা হত্যাকাণ্ড বুলি আমি আচলতে ক'বলৈ এটা কাৰণে আমি আচলতে কোনো দ্বিধাবোধ নকৰোঁ এই এছিয়ান ড্ৰিল টেক নামৰ এই কোম্পানীটোৰ লগত আজি প্ৰায় এবছৰ বা 1.5 বছৰ দিনৰ আমাৰ এটা দীঘলীয়া এখন সংগ্ৰাম আমাৰ চলি আছে এই এছিয়ান ড্ৰিল টেক নামৰ কোম্পানীটোত মোৰ নিজৰ গাঁৱৰ মোৰ এজন বন্ধুপ্ৰতিম জিন্তু পাঠক আচলতে এটা দুৰ্ঘটনা সংঘটিত হৈ গোটেই জীৱনটোৰ কাৰণে আচলতে পংগু হৈ পৰিলে আৰু এই ঘটনাটো আচলতে অইল ইণ্ডিয়া লিমিটেডে যেনেকুৱা ধৰণে গা এৰা মন্তব্য দি বা সেই সময়টোত অইল ইণ্ডিয়া লিমিটেডৰ যিটো চক্ৰান্ত যিটো পলিচি সেই সময়টোত আচলতে যিটো গেম খেলিলে আচলতে এই কথাটো যদি এতিয়া জিন্তু পাঠকৰ কথাটো উল্লেখ কৰোঁতে হয়তো মানুহে মনত ভাবিব যে জিন্তু পাঠকৰ কথাটো আমি আগতে কেনেকৈ গম নাপালোঁ কিন্তু এই কথাটো এনেকুৱা হ'ল আচলতে ঘটনাটো ঘটাৰ লগে লগে জিন্তু পাঠকক তাৎক্ষণিকভাৱে গুৱাহাটীলৈ চিকিৎসাৰ বাবে লৈ যোৱা এখন নাটক কৰা হ'ল সেই নাটকখনৰ অন্তত আচলতে একেবাৰে লাষ্টত গম পোৱা হ'ল সেই কথাটো আচলতে অইল ইণ্ডিয়া লিমিটেডে সম্পূৰ্ণ দায় সাৰিবৰ কাৰণে ব্যৱস্থাটো কৰিলে অইল ইণ্ডিয়া লিমিটেডে এটকাও পইচা আচলতে জিন্তু পাঠকৰ নামত খৰচ নকৰি সম্পূৰ্ণ ঠিকাদাৰ প্ৰতিষ্ঠানৰ ওপৰত গোটেই বুজাটো দি আচলতে বিষয়টোৰ পৰা হাত সামৰিলে নিউজ টেক্স ৰিপৰ্ট ডেইলি 24